দুর্গা মহামায়া আয় গোখানি দুর্গতি নাকিনী আয় মঙ্গলকারিণী মা দুর্গা মহামায়া আয় গোখানি দুর্গতি নাকিনী আয় মঙ্গলকারিণী পুরহি হয়ায় শিৱ গৰিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে শৰৎকালৰ শুক্লা সন্ধিয়া পৰত গৌৰী আহি মাতৃগৃহত হ'ল উপস্থিত লগত আহিল মহালক্ষ্মী মহাসৰস্বতী আৰু আহিল কাৰ্তিক বাবা গণপতি শৰৎকালৰ শুক্লা সন্ধিয়া পৰত গৌৰী আহি মাতৃগৃহত হ'ল উপস্থিত লগত আহিল মহালক্ষ্মী মহাসৰস্বতী আৰু আহিল কাৰ্তিক বাবা গণপতি নিয়ৰ জন্মৰ আৰু জোনাক জন্মল দহো দিশে পৰিৱেশ আনন্দ বিকল সুৰসী হয়ায়ে শিৱ গৰিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে এই সময়ত দেৱলোকত হ'ল হাহাকাৰ ভবা কথা নহ'ল সিদ্ধি মা উমাৰ অসুৰৰ ভয়ে কপে সৰগৰ দুৱাৰ হিমালয়ে চণ্ডিকাৰ কৰে আৰাধন এই সময়ত দেৱলোকত হ'ল হাহাকাৰ অসুৰৰ ভয়ে কপে সৰগৰ দুৱাৰ ভবা কথা নহ'ল সিদ্ধি মা উমাৰ ক্ষণ হ'ল ধৰিবলে ৰূপ সংহাৰ বিশ্বমাতা বিশ্বেশ্বৰী বিশ্বনাথৰ প্ৰিয়া সংকট সময়ে মাতৃ ৰাখা মহামায়া পুৰসী হয়ায়ে শিৱ গৰিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে মহিষাসুৰ আছিলে অতি মায়াধাৰী বাহু বৰে শক্তিমান মহাপৰাক্ৰমী মায়াৰ বলত মহিষেনা ৰূপ কৰে ধাৰণ মহিষৰ ৰূপ সিংহ ৰূপ হস্তি ৰূপ কৰে ধাৰণ মহিষাসুৰ আছিল অতি মায়াধাৰী বাহুবলে শক্তিমান মহাপৰাক্ৰমী মায়াৰ বলত মহিষেনা ৰূপ কৰে ধাৰণ সিংহ মহিষ আৰু হস্তি ৰূপ কৰে ধাৰণ সেই শক্তি লৈ মহিষে কৰে অত্যাচাৰ অতিষ্ঠ হ'ল আকাশৰ সকলো দেৱগণ পুৰসী হয়ায়ে শিৱক বৰিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে যুদ্ধ কৰি অনেক বছৰ মহিষৰ লগত দেৱৰাজ ইন্দ্ৰদেৱৰ হয় পৰাজয় পদ্মজনী ব্ৰহ্মাক লগত লৈ দেৱগণ বিষ্ণু আৰু মহাদেৱৰ ললে গৈ শৰণ যুদ্ধ কৰি
পূৰ্বধি হোম শান্ত দেৱলোক উদ্ধাৰী পুৰখী হৈ আয়ে শিৱ কৰিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে আকাশৰ দেৱগণ